বন্ধুসকল, টকা হেৰাই গ'লে সেই টকা ঘূৰাই আনিব পাৰি। বন্ধুত্ব যদি ভাঙি যায় সেই বন্ধুত্ব জোৰা লগাব পাৰি। যদি সময় হেৰাই যায় সেই সময় কিন্তু ঘূৰাই আনিব নোৱাৰি। আৰু আজি আপোনালোকক কম ল'ৰা এজনৰ কাহিনী। ল'ৰাজন খুব দৰিদ্ৰ আছিল আৰু দুৰ্বল আছিল, আৰু সেই ল'ৰাজনে সময় মূল্য বুজি পোৱা নাছিলে, আৰু এদিন বুজি পালে আৰু সকলো সলনি হৈ গ'ল। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেললৈ যদি নতুনকৈ আহিছে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। যদি ফেচবুকত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক কাহিনীটো আৰম্ভ কৰোঁ। অসমৰ এখন গাঁৱৰ ৰাহুল নামৰ এজন ল'ৰা আছিলে, আৰু ৰাহুলৰ ঘৰৰ অৱস্থা বহুত বেয়া আছিলে। মাক দেউতাকে তেওঁৰ দিন হাজিৰা কৰি যি পায় সেইটো ঘৰলৈ লৈ আহে। ৰাহুলে ভালকৈ খাবলৈ পোৱা নাছিলে, ভালকৈ কাপোৰ পিন্ধিবলৈ পোৱা নাছিলে। কিন্তু ৰাহুলৰ মনত এটা ডাঙৰ সপোন আছিলে। মই জীৱনত ডাঙৰ কিবা এটা কৰিম বুলি তেনেকুৱা সপোন এটা আছিলে। কিন্তু তেওঁ সময় মূল্য বুজা নাছিলে। তেওঁ সদায় লগৰবিলাকৰ লগত ঘূৰি ফুৰে, ৰাতিপুৱা দেৰিলৈকে শুই থাকে, মোবাইলত টাইম ৱেষ্ট কৰে, আৰু আজিৰ কামটো কাইলৈ থাকে। মানে সকলো কাম তেওঁ কাইলৈ ঠেলি দিয়ে, কাইলৈ কৰিম বুলি। গতিকে তেওঁ এইবিলাক অভ্যাসে আছিলে। আৰু এদিন হঠাৎ ৰাহুলৰ দেউতাক অসুস্থ হৈ পৰিল। হাতত টকা নাছিলে, মাকৰ চকুত চকু পানী। আৰু তেতিয়া অনুভৱ কৰিছিলে ৰাহুলে সময়ৰ মূল্য। মই যদি আগতে কষ্ট কৰা হ'লে আজি এইটো দিন নাহিলেহেঁতেন। মোৰ হাতত টকা থাকিলেহেঁতেন, মই দেউতাক মেডিকেললৈ লৈ গ'লোহেঁতেন। তেতিয়া ৰাহুলে অনুভৱ কৰিছে সময়ৰ মূল্য। আৰু ৰাতি তেওঁ শুব নোৱাৰিলে, আৰু শুই থাকোঁতে এটা কথা তেওঁলৈ মনলৈ আহিলে। স্কুলৰ ছাৰে তেওঁলোকক কৈছিলে সময় সকলোকে সমানেই দিয়ে, কিন্তু যোনে সময় সঠিককৈ ব্যৱহাৰ কৰে জীৱনত সিয়ে সফল হয়। আৰু তেতিয়াই ৰাহুলে সিদ্ধান্ত ল'লে জীৱন সলনি কৰিব লাগিব, টাইম ৱেষ্ট কৰিলে নহ'ব। সময় আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আৰু ৰাহুলে ৰাতিপুৱা পাছদিনা প্ৰথমবাৰৰ বাবে সূৰ্য ওলোৱাৰ আগত ৰাহুল শুই উঠিছিল, আৰু সেই গাঁৱৰ ৰাস্তাত দৌৰিব আৰম্ভ কৰি দিলে, পঢ়া শুনা আৰম্ভ কৰি দিলে, দেউতাকক সহায় কৰি দিছিল। আৰু গাঁৱৰ মানুহে তেতিয়া কৈছিলে তই জীৱনত সলনি হ'ব নোৱাৰ বুলি গাঁৱৰ মানুহে কৈছিলে। কিন্তু ৰাহুল সলনি হ'ল। তেওঁ লগৰবিলাকৰ লগত ঘূৰা ফুৰা কৰিবলৈ এৰি দিলে, মোবাইলত টাইম পাছ কৰিবলৈ এৰি দিলে। আগতে আজিৰ কামটো কাইলৈ ঠেলিছিলে, কিন্তু সি আজিৰ কামটো এতিয়াই কৰিছিলে। প্ৰতিটো মিনিটৰ মূল্য দিবলৈ শিকিলে, আৰু লাহে লাহে তেওঁৰ জীৱন সলনি হ'বলৈ আৰম্ভ কৰিলে। তেনেকৈ ৰাহুলে বহুদিন ধৰি কষ্ট কৰি আছিলে, কিন্তু ৰাহুল ভাগৰি গৈছিল, কাৰণ একো ৰিক্ৰুইটমেণ্ট ওলোৱা নাছিলে। কিন্তু ৰিক্ৰুইটমেণ্ট নোলালেও ৰাহুলে নিজৰ কাম এৰি দিয়া নাছিলে, কাম কৰি আছিলে। তেওঁ ৰাতিপুৱা সোনকালে উঠি সদায় দৌৰিবলৈ গৈ আছিলে, আৰু ৰাতি দেৰিলৈকে পঢ়ি আছিলে, আৰু দিনত কাম কৰি আছিলে। আৰু তেওঁ গম পাইছিলে সফল ব্যক্তিয়ে বেলেগ কাম নকৰে, কিন্তু কামটো বেলেগ ধৰণে কৰে। আৰু এদিন হঠাৎ ৰাহুলৰ গাঁৱলৈ আৰ্মি ৰিক্ৰুইটমেণ্টৰ খবৰ আহিল, আৰু তেতিয়াই ৰাহুলে সেই ৰিক্ৰুইটমেণ্টৰ খবৰ শুনি আৰু দুগুণ কষ্ট কৰিলে। ৰাতিপুৱা সোনকালে উঠি দৌৰে, দিনত কাম কৰিবলৈ যায়, আৰু ৰাতি দেৰিলৈকে পঢ়ে। আৰু এদিন হঠাৎ দৌৰি থাকোঁতে তেওঁ দুখ পাই গ'ল, আৰু তেতিয়া গাঁৱৰ মানুহে ক'লে সকলো শেষ, আৰু একোডাল কৰিব নোৱাৰে বুলি ক'লে। তেতিয়া ৰাহুলে ক'লে মাত্ৰ মই দুখ পাইছোঁ ভৰিত, মোৰ সপোনটো ভাঙি যোৱা নাই, সপোনটো মোৰ ইয়াত আছে। গতিকে মোৰ যিটো সপোন দেখিছোঁ সেই সপোনটো মই পূৰণ কৰিমেই, আৰু মই কৰি তহঁতক দেখুৱামেই বুলি গাঁৱৰ মানুহক ক'লে। আৰু এদিন সেই ৰিক্ৰুইটমেণ্টৰ দিনটো আহিলে। হাজাৰ হাজাৰ ল'ৰা ছোৱালী সেই ৰিক্ৰুইটমেণ্টত। ৰাহুলে কিন্তু একুৰা জুই লৈ গৈছিলে, আৰু সেই জুইকুৰা হৈছে দৰিদ্ৰতাৰ জুই। আৰু সেই দৰিদ্ৰতা মই আজি নাইকিয়া কৰিব লাগিব, মই আজি সফল হ'ব লাগিব, মা দেউতাক মই আজি সুখ দিব লাগিব, মানুহে কৰা ঠাট্টা ইটিকিং হাঁহি এইবিলাক সকলো আজি শেষ কৰিব লাগিব। মানুহে মোক কৈছিলে তোৰ দ্বাৰা নহ'ব, তই জীৱন সলনি কৰিব নোৱাৰ বুলি কৈছিলে, কিন্তু মই আজি কৰি দেখুৱাম, মই আজি সফল হ'ব লাগিব বুলি ৰাহুলে মনত একুৰা জুই লৈ গৈছিলে। আৰু দৌৰ আৰম্ভ হ'ল, ৰাহুলে দৌৰিলে, আৰু ৰাহুলৰ লাষ্টত চিলেকশ্যন হ'ল। আৰু তেতিয়া আকাশলৈ চাই পিনে ৰাহুলে ক'লে ধন্যবাদ সময়, আজি তোমাক মই বুজি পোৱাৰ কাৰণে আজি মই সফল হ'লোঁ। আৰু ৰাহুলৰ মাকৰ চকুত আনন্দৰ চকু পানী, আৰু দেউতাকৰ মুখত গৌৰৱ অনুভৱ। গতিকে কাহিনীটোৰ দ্বাৰা আপোনালোকক মই এইটো ক'ব বিচাৰিছোঁ যে ৰাহুলৰ দৰে ল'ৰা বহুত আছে, সময় নষ্ট কৰি আছে। আপোনালোকে সময় নষ্ট নকৰিব, সময় মূল্য বহুত বেছি। আপোনালোকক মই এতিয়া ভিডিঅ'টোৰ দ্বাৰা বহুত ভালকৈ মই বুজাই দিছোঁৱেই সময় নষ্ট কৰাৰ বাবে ৰাহুলৰ মাক দেউতাকৰ অৱস্থা কি হৈছিলে। গতিকে আপোনাৰো নহওক, মই কৈছোঁ নহওক আপোনালোকৰো। তেনেকুৱা যদি কেনেবাকৈ যদি হৈ যায় আপোনাৰো সেই একে অৱস্থা হ'ব ৰাহুলৰ দৰে। গতিকে যিখিনি টাইম আপোনালোকে এতিয়া পাইছে সেই টাইমখিনি আপোনালোকে এনেই ৱেষ্ট নকৰিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আজিলৈ বাই, তেন্তে জয় আই অসম।